ক্লাছ 9 মাথ চেপ্টাৰ অন সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেম। তো যোৱা ক্লাছত 1.1 ক্লিয়াৰ হৈছে। তো আজি 1.2। তো 1.2ৰ কুৱেশ্যন কৰাৰ আগত অপৰিমেয় সংখ্যা কাক বোলে সেইটো চাই লওঁ। পৰিমেয় সংখ্যা ইয়াৰ আগত ডিছকাশ্যন কৰা গৈছে। তো অপৰিমেয় সংখ্যা মানে কি বা অপৰিমেয় সংখ্যাক আমি কিহেদি ডিনোট কৰোঁ সেইটোও জানিব লগা। তো অপৰিমেয় সংখ্যা কি সেইটো প্ৰথমতে তহঁতে চাই লওঁ, ঠিক আছে। তো অপৰিমেয় সংখ্যা যিবিলাক সংখ্যাক আমি কি P/Q আকৃতিত প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু অপৰিমেয় সংখ্যাক আমি ইংলিছত কি বুলি কওঁ? ইৰেচনেল নাম্বাৰ। আৰু অপৰিমেয় সংখ্যা কিছুমান জানিব লাগিব আৰু ডিনোট কৰোঁ Q⁴ দি, যেনে পাই এটা অপৰিমেয় সংখ্যা বা ৰুটটো এটা অপৰিমেয় সংখ্যা। আৰু এই ৰুটটো যে অপৰিমেয় সংখ্যা সেইটো এতিয়া জানি থওঁ। ক্লাছ 10ত তহঁতে কি পাবি? ৰুটটো যে অপৰিমেয় সংখ্যা ইয়াৰ এটা প্ৰমাণে আহে। তো 2 বা 3 মাৰ্ক দেই, বেছিকেলি 2 মাৰ্কে দেই, ঠিক আছে। তো অপৰিমেয় সংখ্যা কি? ৰুটটো এটা অপৰিমেয় সংখ্যা আৰু ৰুটটো যে অপৰিমেয় সংখ্যা সেইটো ক্লাছ 9ত তহঁতক প্ৰমাণ কৰিব দিব, ঠিক আছে। তো ৰুটটো ইকুৱেলটো ধৰিব লাগিব P/Q আৰু P/Qৰ সাধাৰণ উৎপাদক আমি 1 বুলি ধৰি ল'ম। আৰু বিৰুদ্ধভাৱে আমি ধৰি ল'ম ৰুটটো এটা পৰিমেয় সংখ্যা বুলি আৰু P/Qৰ সাধাৰণ উৎপাদক 1 মানে P আৰু Q সহমৌলিক, ঠিক আছে। P আৰু Q কি সহমৌলিক, তাৰমানে P/Qৰ সাধাৰণ উৎপাদক 1। আৰু আমি এইটো প্ৰমাণ কৰি লাষ্টত যাই দেখাম যে P আৰু Qৰ সাধাৰণ উৎপাদক 1ত বাহিৰে কিবা বেলেগ এটা পাম। আৰু আমি ধৰা ধাৰণাটো তেতিয়া কি হৈ যাব? ভুল হৈ যাব, ঠিক আছে। তেতিয়া আমি ধৰা ধাৰণাটো ভুল যদি হয়, ৰুটটো আমি কি বুলি ধৰিছিলোঁ? বিৰুদ্ধভাৱে পৰিমেয় বুলি ধৰা আছিল। ক্লাছ 10ত পাবি তহঁতে। আৰু P/Qৰ সাধাৰণ উৎপাদক আমি 1 অৰ্থাৎ সহমৌলিক বুলি ধৰি ল'ম। লাষ্টত আমি P আৰু Qৰ সাধাৰণ উৎপাদক 1ত বাহিৰেও বেলেগ এটা পাম। তেতিয়া কি হৈ যাব? P আৰু Qৰ যদি সাধাৰণ উৎপাদক 1ত বাহিৰে বেলেগ পাওঁ, তেতিয়া সেইটো অপৰিমেয় সংখ্যা হৈ যাব। তো আমি বিৰুদ্ধভাৱে ধৰি লৈছিলোঁ যে ৰুটটো এটা পৰিমেয় সংখ্যা। বুজি পাই আছা চবে? তো এইটো ক্লাছ 10ত তহঁতে প্ৰুফটো পাবি। তো এতিয়া জানি থওঁ যে ৰুটটো এটা অপৰিমেয় সংখ্যা বা পাই এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। √3 এটা অপৰিমেয় সংখ্যা। বুজি পাই আছা কি কৈ আছোঁ? তো চাওঁ 0.1011 ভাবি পিছত পৰিসমাপ্তি বা 0.1011 0.11 0.51 তো এনেকৈ যদি বাৰ ৰিপিট হৈ থাকে, এইগিলাখানকো আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা বুলি ক'ম। তো ৰিপিট হৈ আছে কিন্তু এটা সংখ্যাকে কি হৈ থকা নাই? ৰিপিট হৈ থকা নাই। একবাৰ 0.1011 তাৰপিছত 0.11 তাৰপিছত 0.51 তো এনেকৈ যদি ৰিপিট হৈ থাকে, সেইবিলাক সংখ্যাকো আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা বুলি ক'ম। বুজি পাইছা নহয় কি কৈছোঁ? তো চাওঁ এক্সাৰচাইজ 1.2ত কি কুৱেশ্যন আছে। প্ৰতিটো একৰ একটোত প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যাক আমি কি বুলি কওঁ? সেইটো এটা জানিব লগা কুৱেশ্যন। আমাক কুৱেশ্যন দিয়া পেজ নাম্বাৰ 28ত এক্সাম্পল দিয়া আছে। এক্সাম্পল 3 কি দিয়া আছে? সংখ্যা দেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সংখ্যা দেখাত ৰুটটোৰ অৱস্থানটো এইটো আমি কি পাইছোঁ? মূলবিন্দু O পতা গৈছে আৰু সমান সমান ডিষ্টেঞ্চত ল'ম। এইটো 1 ল'লোঁ, তাৰপিছত
আমি কি ল'ম 2 ল'ম আৰু এই 1টোক আমি a বুলি ধৰিলোঁ কিয় ধৰিছোঁ পিছত বুজি পাবি আমি সংখ্যাৰ হাত কি ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰিব লাগে তাৰপিছত আমি সেম ডিসটেন্সত ল'ব লাগিব তহঁতে স্কেল দি লৈ লবি তাতে ওৰ পৰা এক লৈকে ডিসটেন্স যিমান এৰ পৰাই তো ওর পারা এক লেগে ডিস্টেন্স যিমান আমি হেনাকে ল'ব লাগিব তো এর পারা আমি এটা লম্ব টানলো এর পারা বিক লেগেও ডিস্টেন্স সিমান হ'ব ওর পারা এক লেগে যিমান এর পারা বিক লেগেও সিমান আৰু হেতু কি হ'ব লাগিব এংগল হেতু 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে তো লম্ব টানলে ডাইৰেক্টলি 90 ডিগ্ৰী হৈ যাব বা কোণামান যন্ত্ৰ ইউজ কৰি কিনে কৰিব পাৰা তাৰপিছত আমি OB কি কৰি দিলো সংযোগ কৰি দিলো তাৰপিছত আমি OB সংযোগ কৰি দিলো বুজি পাইছা সবে কি কৈ আছো ওৰ পৰা এক লেগে ডিসটেন্স আমি 1 লৈছো এৰ পৰা বিক লেগে ডিসটেন্স আমি 1 লৈছো তাৰপিছত আমি কি কৰিছো O আৰু B টো সংযোগ কৰি দিছো তো আমি এটা পাইথাগোৰাছ থিওৰাম ইউজ কৰিব পাৰিম পাইথাগোরাস থিওরাম তো AB plus AO equal to BO নাই হওয়া নাই তত পাইথাগোরাস থিওরাম কি আছিল কর্ণ স্কয়ার is equal to লম্ব স্কয়ার plus ভূমি স্কয়ার OB square equal to কর্ণ আছে কি OB square OA square plus AB square তো কর্ণ square is equal to লম্ব square plus ভূমি square সদায় 90 ডিগ্ৰীৰ সন্মুখৰ বাহুটো কি হ'ব কৰ্ণ এতে এংগলে 90 ডিগ্ৰী আছে তাৰ সন্মুখৰ বাহু কি আছে OB OB টো কি হৈ যাব কৰ্ণ আৰু O এটো লম্ব নহয় O এটো ভূমি হ'ব আৰু AB টো কি হৈ যাব লম্ব কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটা লম্ব AB আৰু ভূমি হল OA জানে ত্ৰিভুজ AOC ললো এংগল O টো 90 ডিগ্ৰী তাৰ সন্মুখৰ বাহু AC তো কৰ্ণ আছে কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ কি OA স্কয়াৰ প্লাস ভূমি OC স্কয়াৰ তো AC স্কয়াৰ ইকুৱেল টু কি হল OA স্কয়াৰ প্লাস OC স্কয়াৰ OA মানে এটা কি 1 স্কয়াৰ প্লাস এর পৰা বিক লাগি কিমান আছে 1 তো ওর পৰা এক লাগি 1 এখিনি এর পৰাই তো সেখিনি ডিসটেন্স গিটা সেম ললি হল OA স্কয়ার মানে 1 স্কয়ার প্লাস AB মানে কিমান এর পৰা বিক লাগি ডিসটেন্স সেমে আছে এর পৰা বিক লাগি 1 স্কয়ার আছে 1 স্কয়ার প্লাস 1 স্কয়ার মানে কি হৈ 2 আৰু OB যদি লাগে আমাক স্কয়ার ৰুট 2 হ'ব অৰ্থাৎ ওৰ পৰা বিক লাগি ৰুট 2 তাৰ পিছত আমি পেন্সিল কম্পাস ইউজ কৰিব লাগিব পেন্সিল কম্পাস ইউজ কৰি কিনে কম্পাসৰ জঙামৰটোত উত্থম আৰু ওৰ পৰা ডিসটেন্স আমি কি কৰিম জুখি লম ঠিক আছে বুজি পাইছা ওৰ পৰা আমি ডিসটেন্স খিনি জুখি লৈ আমি এটা চাপ দিম এই যোনডাল আমি সংখ্যাৰ হাৰ আঁকছো তাতে কাটা যাওক আৰু যত কাটা যায় হেতু কি হ'ব ৰুটটো হৈ যাব এটো ভালকা কৰবি তহঁতে আৰু এটো ইম্পৰ্টেন্ট হয় OB ৰুটটো ওলাল আৰু ওৰ পৰাই বিক লাগি যেহেতু ৰুটটো পেন্সিল কম্পাসৰ জঙামৰটো আমি উত্থম আৰু OB ডিসটেন্স জুখি আমি এটা চাপ দিম আৰু এই চাপডালে সংখ্যাৰ আহাডালৰ যত কাটে হেতু হৈ যাব কি ৰুটটো অৰ্থাৎ সংখ্যাৰ আহাত ৰুটটোৰ অৱস্থান আমি দেখুৱা হৈ গেল ঠিক আছে যদি এবাৰ ৰুট 3 লাগে তেতিয়াহলে কি আকৌ বিৰ পৰা হেনকে লম্ব আঁকবা লাগব 1 সেন্টিমিটাৰ
বিৰ পৰা আমি লম্ব টানলো 90 ডিগ্ৰী কোণমান যন্ত্ৰ ইউজ কৰি কিনে আঁকিব পাৰিবি তাৰপিছত ওৰ পৰা বিকলেগি ৰুটটো তাৰপিছত আমি হেতু কিবা এটা নাম দিব পাৰিম যিকোনো সাপোজ নাম দিলো আমি এটো মুছি দাও বিৰ পৰা এটো নাম দিলো সি বুলি বিৰ পৰা সিক লাগি আকৌ কিমান 1 তাৰপিছত আকৌ ও আৰু সি টো কি কৰিম সংযোগ কৰি দিম যেহেতুকে বি কোণটো 90 ডিগ্ৰী তাৰে সন্মুখৰ বাহু ও সি টো কি হৈ যাব কৰ্ণ হৈ যাব তো আমি পাইথাগোৰাছ প্ৰমেয় ইউজ কৰি কিনে ও সিৰ মান নিৰ্ণয় কৰিব পাৰিম তো বি টো 90 ডিগ্ৰী তো OC square equal to কৰ্ণ square equal to লম্ব square লম্ব মানে BC square plus ভূমি কি OB square তো এইখিনি সবাই বুজি পাইছে আকৌ again আমি পাইথাগোৰাছ প্ৰমেয় ইউজ কৰিছো ত্ৰিভুজ OBC কি পাম আমি OC square equal to BC square plus OB square BC মানে কি লম্ব আৰু OB মানে কি ভূমি ঠিক আছে তো আমাৰ OC square equal to BC মানে √2 BC মানে 1 √2 নহয় BC মানে কি 1 তাক স্কয়াৰ কৰিম প্লাস OB মানে √2 হোল স্কয়াৰ 1 স্কয়াৰ মানে 1 √2 স্কয়াৰ মানে 2 1 plus 2 করলে আমি 3 পাম আৰু OC যদি লাগে স্কয়াৰ ৰুট 3 তো আকন দ্বাৰা আকৌ পেন্সিলৰ জঙামূৰটো উত্তম ওৰ পৰা আমি সিক লাগি ডিসটেন্স জুখিলৈ কি কৰিম সংখ্যাৰ হাত কাটা জাকা এটা কি দিম চাপ দিম এনেকৈ তো যত কাটা যায় হেতু কি হ'ব √3 ৰ অৱস্থান সবে বুজি পাই আছে থাকে 1.2 ৰ 3 নম্বৰটো তাতে হোমৱৰ্ক কৰি লবি সংখ্যাৰ হাত কিদৰে √5 ক সূচিত কৰিব পাৰি তো √5 এটো ঘৰত হোমৱৰ্ক কৰবি 1 নম্বৰ একৰ একটো চাও আমি প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এটা বাস্তৱ সংখ্যা হল পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি একেলগে কি বুলি কও বাস্তৱ সংখ্যা বুলি কও গতিকে প্ৰতিটো অপৰিমেয় সংখ্যা এটা কি হ'ব বাস্তৱ সংখ্যা নিশ্চয় হ'ব তো এটো কি হ'ব সত্য হৈ যাব তো প্ৰতিটো অপৰিমেয় সংখ্যা এটা কি হৈ যাব বাস্তৱ সংখ্যা কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি একেলগে কি বুলি কও বাস্তৱ সংখ্যা বুলি কও আৰু বাস্তৱ সংখ্যাৰ তো এটো কি হৈ যাব সত্য 2 নম্বৰটো কি 2 নম্বৰটো কি দিয়া আছে সংখ্যা ৰাখাৰ প্ৰতিটো বন্ধুৱে √m আৰু যত m এটা কি স্বাভাৱিক সংখ্যা অসত্য হ'ব এটো কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে সেই কাৰণে এটো কি হৈ যাব অসত্য হৈ যাব তাৰপিছত 3 নম্বৰটো দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা তো এটো কি হৈ যাব প্ৰতিটো বাস্তৱ সংখ্যা এটা কি দিয়া আছে অপৰিমেয় সংখ্যা অসত্য হৈ যাব কাৰণ কে জানে 3 টো এটা বাস্তৱ সংখ্যা কিন্তু ই অপৰিমেয় নহয় ঠিক আছে তো এটো কি হৈ যাব অসত্য হৈ যাব
2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়নে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা যদি আমি উদাহৰণস্বৰূপে 4 লওঁ তাৰ বৰ্গমূল কি হ'ব 2 হ'ব আৰু 2 এটা কি পৰিমেয় সংখ্যা বুজি পাইছা চাগে সবে যেনে 4 টো এটা ধনাত্মক অখণ্ড সংখ্যা তাৰ বৰ্গমূল কি হৈছে পৰিমেয় তো চেপ্টাৰ 1 ৰ এক্সাৰসাইজ 1.2 কমপ্লিট তো নেক্সট ক্লাছত 1.3 চাম তো আজি হ'ব